কেনেকৈ ভাইৰেল হল অভিযুক্ত এছআইটিত প্ৰদান কৰা ভাষ্য কেনেকৈ ভাইৰেল হৈছে লকআপৰ ভিতৰৰ ফটো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল সিআইডিৰ তদন্তক লৈ সন্দেহ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত ভয়ংকৰ পৃষ্ঠভূমি তৈয়াৰ কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ প্ৰশ্ন 1 অক্টোবৰত শ্যামকানু মহন্তই গ্ৰেপ্তাৰ হোৱাৰ এদিন আগতে মালয়েছিয়াত উচ্চতম ন্যায়ালয়লৈ কৰা লেখ আবেদনৰ নটাৰী আৰু গ্ৰেপ্তাৰৰ পিছতে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ ফটো লকআপৰ ভিতৰৰ ফটো কেনেদৰে ভাইৰেল হৈছিল কেনেদৰে অভিযুক্ত এছআইটিক দিয়া ভাষ্য ৰাজহুৱা হ'ল সন্দেহটো তেতিয়াৰ পৰা আছিল গতি সন্দেহৰ পটভূমিটো 19 সেপ্টেম্বৰ তাৰিখৰ পৰা 1 অক্টোবৰ তাৰিখলৈকে সময়ছোৱাতেই সন্দেহৰ পৃষ্ঠভূমি ৰচনা হৈছে আমাৰ মনৰ মাজত তাৰ পাছত পুলিশ ভ্যানৰ ভিতৰৰ ফটো এখন ৰাজহুৱা হ'ল আপোনালোক সাংবাদিকসকলে ভালকৈ জানিব যে আৰক্ষীৰ ভ্যানত যেতিয়া এজন অপৰাধী বা অভিযুক্তক থানালৈ বা আদালতলৈ বা জেললৈ বা জলৈকে নহওক যদি লৈ যোৱা হয় সেই লৈ যোৱা অৱস্থাত সেই ভ্যানখনৰ ভিতৰত আৰক্ষী আৰু অপৰাধী বা অভিযুক্ত বাহিৰে তাত অন্য কোনো মানুহ নাথাকে তাত সাংবাদিকো নাথাকে তেনেস্থলত সেই ভ্যানখনৰ ভিতৰৰ ফটোখন কোনে উঠালে আৰু এই ফটোখন ৰাজহুৱা কি উদ্দেশ্য লৈ কৰিলে দ্বিতীয় ফটোখন ভাইৰেল হ'ল সেই ফটোখন লকআপত থকাৰ ফটো আৰু লকআপত থকা মানে লকআপত নিজৰ স্থানত কৰবাত বহি আছে দূৰৰ পৰা উঠাইছে তেনেকুৱা ফটো নহয় লকআপৰ ফটো দুখন ফটো সেশন কৰাৰ দৰে লকআপৰ বাৰৰ একদম সম্মুখলৈ দুইজনে আহি থিয় দিছে ফটোখন উঠাইছে এখন পৰিকল্পিত ফটো বুলি বুজা যায় তাৰ পিছত ক্ৰমাগতভাৱে যিসকলক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বক্তব্যসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে পুলিচে যেতিয়া জেৰা কৰে জেৰা কৰাৰ সময়ত কোনো সাংবাদিকক বহুৱাই জেৰা নকৰে গতিকে সেই জেৰাত ৰখা বক্তব্যসমূহ ৰাজহুৱা হ'ল কেনেকৈ আনহাতে শ্যামকানুৰ ঘৰত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ এছআইটিৰ দলে প্ৰথমে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ নিয়াৰ অভিযোগ জগদীশ ভূঞাৰ লগতে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বিএনএছএছৰ যিবোৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে সেইসমূহ বিধিগত নোহোৱাৰো অভিযোগ জগদীশ ভূঞাৰ লগতে অভিযুক্ত আৰু সাক্ষীসকলৰ ভাষ্য যাতে আৰু ৰাজহুৱা নহয় তাৰ ওপৰত ব্যৱস্থা লোৱাৰ আহ্বান অসম জাতীয় পৰিষদৰ শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ আগতেই শ্যামকানু মহন্তৰ ঘৰত এছআইটিয়ে ৰেড কৰিছিল মই কেইটামান সংবাদ মাধ্যমত দেখিবলৈ পাইছিলোঁ সঁচা নে মিছাটো মুখ্যমন্ত্ৰী জনাব লাগিব যে ৰেড কৰাৰ পাছত তাত যিমানবোৰ যি সামগ্ৰী জব্দ কৰিছিল কম্পিউটাৰ বা বিভিন্ন ধৰণৰ যিমানবোৰ জব্দ কৰিছিল সকলোবোৰ সামগ্ৰী মুখ্যমন্ত্ৰী তালৈ লৈ অহা হৈছিল বিএনএছএছৰ অধীনত যেতিয়া গ্ৰেপ্তাৰৰ কাৰণ আদালতক জনোৱা হয় গ্ৰাউণ্ড অফ এৰেষ্ট তেতিয়া তাত এই কথাবোৰ লিপিবদ্ধ কৰা হয় যিবোৰ কথাই মূল ঘটনাটোৰ লগত মূল অপৰাধটোৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ থাকে কিন্তু যিখন ৰিমাণ্ড কপি বুলি কৈছে আচলতে গ্ৰাউণ্ড অফ এৰেষ্ট যিখন ওলাইছে সেই কপিটো এনে কিছু কথা সন্নিবিষ্ট আছে যিবোৰ কথা বিএনএছএছৰ বিধি অনুসৰি কৰিব নালাগিছিল 2016 চনৰ পৰা 2025 লৈকে ৰঙালী অনুষ্ঠানৰ নামত অসম চৰকাৰ ভাৰত চৰকাৰৰ বিভাগ আৰু প্ৰতিষ্ঠানসমূহে কিমান ধন দিলে তাক চৰকাৰক ৰাজহুৱা কৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ তদন্তৰ নামত জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা মৰম স্নেহক চুবলৈ চেষ্টা নকৰিবলৈ আহ্বান ভিডিঅ' জাৰ্নেলিষ্ট আকাশৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট প্ৰতিদিন টাইম